অকল মই ধনী হ'লেতো নহ'ব না, মোৰ ওচৰ পাজৰেও ধনী হ'ব। আজি তাৰিখত 700 টকা ধানৰ মোন 750 টকা চলি আছে, মানে আমি 1000 টকা মোন দিয়াৰ আমি এটা ব্যৱস্থা। তাৰ পিছৰ বছৰ আমাক কৃষি বিজ্ঞানত আকৌ আমাক বেলেগ ছাবমাৰ্জিবল ধানৰ খেতি কৰিবলৈ দিলে। আমি খেতি সুযোগ বুজি বিভিন্ন পক্ষৰ সহযোগিতা বুজি পেলাই আমি এই মানে আমি চিড প্ৰচেছিং এটা প্লান্ট আৰম্ভ কৰিছোঁ। 10ৰ পৰা যদি 15 দিনমান পানীৰ তলতো থাকে ই ছাৰ্ভাইভ কৰে। যদি ফাৰ্মাৰ্ছে বিচাৰে, আমাৰ এইটো এটা ব্ৰেণ্ড পোহৰ বুলি পেলাই, এইটো আমাৰ এটা ব্ৰেণ্ড। যদি নম্বৰৰ ফালৰ পৰা চাওঁ, অসমৰ ভিতৰত এইটো দ্বিতীয়টো কাষ্টম হায়াৰিং চেণ্টাৰ আমি স্থাপন কৰিছোঁ। আমাৰ ইয়াত ধান লগোৱা মেচিন আছে, ধান কাটি বগৰাই দিয়া মেচিন আছে, ধান কাটি আমি টেংকিত ভৰাই জাষ্ট কেৱল গুটিটো খালি কৃষকৰ ঘৰত চপাই দিব পৰা ক্ষমতা সম্পন্ন আমাৰ ইয়াত মেচিন আছে। তাৰ বাহিৰেও মাকৈ 1 বিঘা মাটি আমি মাত্ৰ 600 টকাত আমি কাটি দিওঁ। আমি যোনটো আমাৰ এটা কম্বাইন হাৰ্ভেষ্টাৰ আছে, সেইটো দি মাত্ৰ 2000 টকাত তেওঁ কাটি মাৰি চপাই দিছোঁ। আমি প্ৰায় 200 MT মানৰ আমি ধান কিনিব বিচাৰিছোঁ। গতিকে সেইখিনি ধান কিনোতে আমাৰ যদি 60 লাখ মান টকা খৰচা হয়, এইটো বেচোঁতেতো আমাৰ 1 কোটি টকাটো এইটো এটা টাৰ্ণঅভাৰ এটা নিশ্চয় হ'ব বুলি আমাৰ বৰচলাৰ পৰা এটা চাউলৰ ব্ৰেণ্ড আমি উলিয়াব বিচাৰিছোঁ, যিটোৱে অন্তত আমি সমগ্ৰ অসমত সকলো ৰাইজকে খুৱাব। উপযুক্ত কৃষকৰ অভাৱত বহুত আঁচনি তেওঁলোকে দিব নোৱাৰে। নমস্কাৰ। নমস্কাৰ। আমি কৈছোঁ আন এটা খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ লগত আছে আন এজন বিশেষ ব্যক্তি। তেওঁৰ নামটো হ'ল শশীদানন্দ বৰদলৈ। এতিয়া অনুষ্ঠানটোলৈ যোৱাৰ আগতে আমি তেওঁক সন্মান যাচিব বিচাৰিছোঁ এখন ফুলাম গামোচাৰে। ভাল লাগিছে। প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ। আপোনাক বিশেষভাৱে যিমান দূৰ জানো আগৰ পৰাই আপোনাক বেছিভাগ সামাজিক কামত বেছি অধিক গুৰুত্ব দিয়ে। হয়, আপুনি সমাজপ্ৰিয় মানুহ। শেহতীয়াকৈ দেখিছোঁ পোহৰ প্ৰডিউচাৰ কোম্পেনী, সেই কোম্পেনীটোৰ আপুনি ডাইৰেক্টৰ বৰ্তমান সময়ত। এই কোম্পেনীটোৰ জন্ম কেনেকৈ হ'ল সেই বিষয়ে ফাৰ্ষ্ট জানিব বিচাৰিম। আচ্ছা, ধন্যবাদ। প্ৰথমতে মই তোমালোক দুজনকে ধন্যবাদ দিছোঁ যে আমি কেনেকৈ কাম কৰি আছোঁ সেই কথাখিনি ৰাইজৰ আগত উপস্থাপন কৰিবলৈ তোমালোকে যি প্ৰয়াস লৈছা, তাৰ বাবে তোমালোকক ধন্যবাদ দিছোঁ। পোহৰৰ জন্ম ক'বলৈ গ'লে আমি 2015 চনতেই আমি অনুষ্ঠানটো গঢ় দিছিলোঁ। তেতিয়া আছিলে ফাৰ্মাৰ্ছ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন, পোহৰ বুলি পেলাই এটা আমাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন আছিলে। কিন্তু 2019 চনৰ ডিচেম্বৰ মাহত আমি ইয়াক কোম্পানী হিচাপে আমি পুনৰ গঠন কৰোঁ। আৰু তেতিয়া চনৰ পৰা আমি পোহৰ এগ্ৰ' প্ৰডিউচাৰ কোম্পানী লিমিটেড হিচাপে আমি কাম কৰিছোঁ। আৰু ইয়াত আমাৰ 2019 চনৰ পৰাই যি 501জন ফাৰ্মাৰ্ছ আমাৰ ইয়াৰ লগত জড়িত হৈ আছে। আৰু সেই দিন ধৰি আমি দেখিছোঁ যে আপলিফমেণ্ট অফ ফাৰ্মাৰ্ছ, আমি এটা কথাই, অকল মই ধনী হ'লেতো নহ'ব না, মোৰ ওচৰ পাজৰেও ধনী হ'ব লাগিব। গতিকে সেই মানুহখিনিক কেনেকৈ মোৰ গাঁৱত বা এই অঞ্চলত, মৰিগাঁও বা অসমৰ ক্ষেত্ৰতে যদি চাওঁ, বেছিভাগ মানুহে কৃষিৰ লগত জড়িত। গতিকে সেই মানুহখিনি আমি তেওঁলোকক যদি এটা সন্মানজনক অৱস্থালৈ নিব পাৰোঁ, মই ভালকৈ থাকি পেলাই আনকো যদি অলপ ভালকৈ নিব পাৰোঁ, সেই নিৰন্তৰ প্ৰয়াসটোৰ কাৰণে চাগে আমি এই অনুষ্ঠানটো গঢ় দিছোঁ। আমি সেই প্ৰচেষ্টাত ব্ৰতী হৈছোঁ। আৰু অকল ডাইৰেক্টৰ হিচাপে মই নহয়, আমি ইয়াৰ লগত মোৰ পিছত আৰু 5জন ডাইৰেক্টৰ আছে। শেহতীয়াকৈ আপুনি এটা বঁটাও লাভ কৰিছিলে অসম চৰকাৰৰ পৰা 2024 চনতে। হয়, অসম চৰকাৰৰ পৰা বিভিন্ন চৰকাৰী বিভাগৰ পৰা বা মৰিগাঁও জিলা প্ৰশাসনৰ ফালৰ পৰাও মোক বঁটা সম্বৰ্ধনা জনোৱা হৈছে। আৰু এটা অংকুৰিত অসম বুলি এটা অনুষ্ঠান আছিলে, যি তেওঁলোকৰ পৰা মোক কৃষি বিভাগত এটা পুৰস্কাৰ প্ৰদান কৰিছিলে 2023 বৰ্ষত। 2023 হয়। এই পোহৰৰ মূল কামটো কি? পোহৰে কি কৰে? আৰু এই যে 501জন ফাৰ্মাৰ আপোনাৰ লগত জড়িত হৈ আছে, তেওঁলোকে কেনেকৈ তাৰ পৰা লাভৱান হ'ব পাৰে? একজেক্টলি 501জন আমাৰ শ্বেয়াৰ হোল্ডাৰহে, আচলতে তাতকৈ বহুত বেছি কৃষক জড়িত হৈ আছে। আমি যদি কওঁ যে আমাৰ ইয়াত এই 501জন যে ঘৰে, এই প্ৰতি 501জনৰ
লগত ধৰক মোৰ পৰিয়ালটো আছে, মোৰ লগত আৰু 3জন আছে, তেনেকৈ বহুত যথেষ্ট মানুহ হয়। আমি প্ৰতি 500জন যদি ধৰক প্ৰায় 500জনৰ যদি 4জনকৈ ধৰক 5-4 গুণ 2000 মানে ফেমিলি আমাৰ লগত জড়িত হৈ আছে, মানে মানুহ হিচাপে জড়িত হৈ আছে। আমি এই মানুহখিনি তেওঁলোকে যিহেতু খেতি কৰিয়ে থাকে, তেওঁলোকক আমি কেনেকৈ কৃষিক ব্যৱসায় হিচাপে মানে ল'ব পাৰে বা বৃত্তি হিচাপে ল'ব পাৰি, তাৰ কাৰণে আমি প্ৰয়াস কৰি আছোঁ। আমাৰ মানুহে খেতি কৰে নিজে চলি থাকিবৰ কাৰণে, কিন্তু আমাৰ এটা প্ৰয়াস যে আমি কৃষিটোক কেনেকৈ ব্যৱসায় লাভজনক হিচাপে নিব পাৰোঁ, যাতে সংস্থাপন, কৃষি যাতে সংস্থাপনৰ উৎস হয়, সেইটো কাৰণে আমি মানে চেষ্টা কৰি আছোঁ। সেইটো কাৰণে আমি বিভিন্ন ধৰণৰ প্ৰয়াস মানে মানুহৰ মানে লৈ আছোঁ, আমাৰ কৃষকসকলক লৈ পেলাই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত তেওঁলোকক জড়িত কৰাইছোঁ। বিভিন্ন আমি প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ, তেওঁলোকৰ প্ৰডাক্টবিলাকৰ ভেলু এডিশ্যনৰ আমি ব্যৱস্থা কৰিছোঁ। তেওঁলোকে উৎপাদিত সামগ্ৰী ফাৰ্ম গেট প্ৰাইচ বুলি কয়, মানে তেওঁলোক অধিক মূল্যত দিছোঁ। অধিক মূল্য দি যাতে এতিয়া আমি যদি কওঁ যে আমি আজিৰ তাৰিখত 700 টকা ধানৰ মোন 750 টকা চলি আছে, তেওঁ আনি পেলাই ক'ৰবাত বেচিবহি লাগে, আমি তেওঁক ঘৰতে আমি 1000 টকা মোন দিয়াৰ আমি এটা ব্যৱস্থা কৰিছোঁ। সেই তেনেধৰণে আমি কিছু অধিক মূল্যত দিছোঁ, যাতে কৃষক যাতে লাভ পায়, তেওঁ যাতে আৰু নতুনকৈ বেলেগ এটা কৃষিৰ কাৰণে চিন্তা চৰ্চা কৰিব পাৰে। সেইটো এই ক্ষেত্ৰটোত চৰকাৰীভাৱে আপোনালোকে কেনেকুৱা সুবিধা পাইছে, সহায় কৰিছেনে চৰকাৰে? হয়, আমাৰ গোটেই মানে ফাৰ্মাৰ্ছ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন হওঁতে আমি নাবাৰ্ডৰ সহযোগত, ওমেন ডেভেলপমেণ্ট চেণ্টাৰৰ সহযোগত আমি এইটো প্ৰথমতে গঠন কৰিছিলোঁ। তাৰপিছত প্ৰডিউচাৰ ফাণ্ডৰ আণ্ডাৰত, তাৰপিছত অসম আছাম এগ্ৰ' বিজনেছ এণ্ড ৰুৰেল ট্ৰান্সফৰ্মেশ্যন প্ৰজেক্ট বুলি পেলাই এটা আঁচনি আৰম্ভ হ'ল। সেই আঁচনিৰ অধীনত অসম কৃষি বিশ্ববিদ্যালয়, মৰিগাঁও কৃষি বিজ্ঞান কেন্দ্ৰ আৰু লগতে আমাৰ যোনটো ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰ, তেওঁলোকৰ সহযোগত আমি এই অনুষ্ঠানটো গঢ় দিয়াত আমি যথেষ্ট সহায় পাইছোঁ। আৰু আমি তেওঁলোকৰ দ্বাৰা থকা যিবিলাক ৰিচ'ৰ্চেছ আছিলে, ৰিচ'ৰ্চ মবিলাইজ কৰি আমি আমাৰ ফাৰ্মাৰ্ছক দিয়াৰ প্ৰয়াস কৰিছোঁ। সেইমতেদি আমি আমাৰ ফাৰ্মাৰ্ছসকলক কিছু আগুৱাই নিয়াত দাবী নকৰিলেও আমি দেখিছোঁ যে কিছু পৰিমাণে হৈছে। দেখা পাইছোঁ আপোনালোকৰ এটা নতুন প্লাণ্ট, এটা ইণ্ডাষ্ট্ৰি এটা চলি আছিলে। হয়, আমি বেকগ্ৰাউণ্ডত তাৰ ফটো দিছোঁ বাৰু, হয়, ৰাইজে গম পাব, চাইছে চাগে। সেই ইণ্ডাষ্ট্ৰিটো কেনেকৈ গঢ় ল'লে? একচুৱেলি 2016 চনত আমাৰ মৰিগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে আমি ফ্লাড ৰেজিলিয়েঞ্চ ভেৰাইটি, বানপানী সহনশীল ক্ষমতা নামৰ জাতৰ বাহাদুৰ চাবন জাতৰ 1 একৰ প্ৰায় 3-3.5 বিঘা মাটিৰ আমি খেতি এটা কৰাইছিলোঁ। 2012 চনত আমি যদি চাওঁ যে এবাৰ বানপানী হৈছিলে, সৌভাগ্য বা দুৰ্ভাগ্যক্ৰমে আমাৰ এই অঞ্চলত বানপানী হ'ল, কিন্তু সেই ওচৰৰ পথাৰৰ গোটেই পথাৰখনত ধানটো কি হ'ল, বানপানীত নষ্ট হ'ল। কিন্তু নষ্ট হৈ গ'ল, কিন্তু এই ধানখিনি কিন্তু মৰি নগ'ল। মানুহে তেতিয়া বহুত কিউৰিয়াছ হ'ল, তাৰ ওচৰৰ ধানখিনি আধা মৰিলে, কিছুমানৰ বাচিছে, কিছুমানৰ নাই বচা, এই ধানখিনি বৰ বিশেষ ক্ষতিয়ে নহ'ল। তেওঁলোকে চালে যে এইটো কি ধান, তাৰপিছত আমি ক'লোঁ এইটো বাহাদুৰ চাবন ধান। তাৰপিছত এই মানুহবিলাকে তেতিয়া আহি পেলাই কৈছে এইটো ধান আমাকো লাগে। তাৰপিছত যোনকেইজন ফাৰ্মাচী, 2জন ফাৰ্মাচী কৰিছিলে, তেওঁলোকে মাত্ৰ 3 বিঘা মাটিত সেই মাটিখিনিৰ পৰা উৎপাদিত ধানখিনি তেওঁলোকে লগে লগে কিনি লৈ গ'ল। তাৰপিছত আমি এই কথাটো বিভিন্ন সংবাদ মাধ্যমত, বিশেষকৈ আমাৰ প্ৰাঞ্জল বুলি কয় বন্ধু এজন, নিউজ লাইভত সি প্ৰকাশ কৰিলে। এইটো সেই সময়ত 2012 চনত এইটো যথেষ্ট ডাঙৰ নিউজ লাইভত প্ৰকাশ পোৱা এটা কথা। এতিয়া প্ৰকাশ হোৱাৰ পিছত এইটোৱে চবেই কথাটোৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিলে। তাৰ পিছৰ বছৰ আমাৰ কৃষি বিজ্ঞানখন আকৌ আমাক বেলেগ ছাবমাৰ্জিবল ধানৰ খেতি কৰিবলৈ দিলে, আমি খেতি কৰিলোঁ। আমি দেখিলোঁ যে ইয়াৰ ৰিজাল্টটো ভাল, প্ৰডাকশ্যনো সাংঘাতিকভাৱে নহ'লেও অন্ততঃ 18 পৰা 20 মোন ধানৰ উৎপাদন এটা হয় খালী ছিজনত। গতিকে ফাৰ্মাচীয়ে সেইটো ধানটো আগ্ৰহে ল'ব বুলি গম পাই পেলাই তেতিয়া আমি ধানৰ বীজ উৎপাদন কাৰণে গুচি গ'লোঁ। তেতিয়া আমি প্ৰথমতে প্ৰথম 10 হেক্টৰ, 50 হেক্টৰ তেনেকৈ আমি কৰি এই বছৰ আমি ৰেজিষ্টাৰ্ডে কৰিছোঁ 130 হেক্টৰ মানৰ। আমি প্ৰায় 1000 বিঘাৰ ওপৰত আমি মাটি ধানৰ বীজ উৎপাদনৰ কাৰণে এবাৰ ৰেজিষ্টাৰ কৰিছোঁ। সেইটোৱে তেনেকেই আমাৰ প্ৰয়াসটো আৰম্ভ হ'ল। আৰু এটা কথা যে
আমি বিভিন্ন প্ৰশিক্ষণ বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবিলাকে পতা বীজৰ ওপৰত বা পতা মিটিংবিলাকত আমি গম পাইছিলোঁ যে অসমত বা নৰ্থ ইষ্টত প্ৰায় মানে 14,000 কোটি টকাৰ এটা বৰ্ষত ধান বীজৰ অকল ধানেই নহয় বীজৰ এখন মাৰ্কেট আছে বহুত ডাঙৰ মাৰ্কেট তাৰ পৰা যদি 14,000 কোটি টকাৰ পৰা যদি আমি যদি 1% আমি দখল কৰিব পাৰোঁ আৰু অসম আজি তাৰিখলৈকে বীজৰ ক্ষেত্ৰত স্বাৱলম্বী নহয় ইয়াৰ বেছিভাগ বীজ আহে হায়দৰাবাদৰ পৰা তেলেংগানা হায়দৰাবাদ আহে বিহাৰৰ পৰা আহে পশ্চিমবংগৰ পৰা আহে তেওঁলোকৰ ক্লাইমেটিক কণ্ডিশ্যনছটো আৰু আমাৰ অসমৰ ক্লাইমেটিক কণ্ডিশ্যনছটো সম্পূৰ্ণ মানে বেলেগ এতিয়া কেতিয়াবা আমি বাতৰিয়ে পাওঁ যে খেতিয়কে খেতি কৰিছে ধান হ'ল গছ হ'ল পাত হ'ল কিন্তু ধানৰ উৎপাদন তেওঁলোকে ভবা মতে নহ'ল বা কাৰোবাৰটো নহয় এই ক্ষেত্ৰত হয় কি বেলেগ এটা ক্লাইমেটিক জোনত ভাল ফল দেখুওৱা এটা বস্তু আমাৰ অসমৰ কণ্ডিশ্যনত ঠিক নহ'ব পাৰে কিন্তু অসমত কৃষকৰ হাতত অন্য ৰাস্তা নাই যে তেওঁলোকে অসমতে উৎপাদিত ধানৰ বীজ তেওঁলোকে পাব এটাকে ডাঙৰ এটা গেপ আছিলে এটাকে অসম চৰকাৰৰ ক্ষেত্ৰত এপাৰ্ট আঁচনিৰ জৰিয়তে ইনিচিয়েটিভটো ল'লে এৰিয়াছতে আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰ তাৰপিছত আসাম এগ্ৰিকালচাৰ কৈছোঁৱে এইবিলাকে এটা আসামে এপাৰ্ট আঁচনিৰ জৰিয়তে ল'লে তাৰ ফলত আমাৰ চিড প্ৰডাকশ্যনত আমি দেখিলোঁ যে এটা পটেঞ্চিয়েল আছে প্ৰয়োজনীয়তাও আছে মানে ব্যৱসায়ৰ পটেঞ্চিয়েল আৰু ফাৰ্মাৰ্ছক উন্নত জাতৰ অসমৰ ক্লাইমেটতে হোৱা বা নৰ্থ ইষ্টৰ ক্লাইমেটতে হোৱা ধানৰ বীজৰ যোগানৰ এটা প্ৰয়োজন আছে সেইটো কথাটো আমি চাই পেলাই সুযোগ বুজি বিভিন্ন পক্ষৰ সহযোগিতা বুজি পেলাই আমি আমি চিড প্ৰচেছিং এটা প্লান্ট আৰম্ভ কৰিছোঁ কিমান চনত হৈছে এইটো আমাৰ এই 2000 আমি মানে কনষ্ট্ৰাকশ্যন কামটো আমি কৰিছোঁ 2023 মানৰ পৰা আমাৰ 24ত এতিয়া এবছৰ আমাৰ কমপ্লিট জাষ্ট এইটো আমাৰ মানে আৰম্ভ হৈছে ইনাগুৰেশ্যন কৰি এই বছৰৰ পৰাই আমি মানে ধানৰ বীজৰ মানে সেই প্লান্টটো আমি চলোৱাৰ ব্যৱস্থা কৰিম কিমান প্ৰডাকশ্যন কৰিব পাৰে চিড প্ৰডাকশ্যনটো কিমান কৰিব পাৰি সেইটো আমাৰ যি চিড প্ৰচেছিং প্লান্ট তাত আমি প্ৰতি ঘণ্টাত আমি 1 টন মানে ক্ষমতা সম্পন্ন 1 টন আমি ধান আমি তাত প্ৰচেছ কৰিব পাৰোঁ আৰু সেইটো মানে বেষ্ট কোৱালিটিৰ মানে চিড প্ৰডাকশ্যন মানে চিড প্ৰচেছিং হৈ যায় সেইটোৰ দ্বাৰা কি হ'ব আমাৰ ফাৰ্মাৰ্ছে ভাল জাতৰ অসমতে হোৱা অসমৰ পৰিৱেশত হোৱা অসম মানে জলবায়ুত মানে খাপ খোৱা ধানৰ বীজ আমি উন্নত জাতৰ ধানৰ বীজ আমি কৃষকৰ মাজলৈ দিব পাৰিম ইয়াৰ ফলত আমি ভাবোঁ যে আমাৰ বীজৰ লগত উৎপাদিত কৃষকসকলেই নহয় আমাৰ ইয়াৰ বীজেদি যিসকল কৃষকে ধানটো খেতিটো কৰিবগৈ তেওঁলোকেও লাভান্বিত হ'ব গতিকে আমি সেই এটা প্ৰয়াস চলাইছোঁ সেইটোৱে বীজ আমাৰ মানে কেইবাটাও ভেৰাইটি আছে ঠাই লৈ ফাৰ্মাৰ্ছৰ ডিমাণ্ড বেলেগ আমি যদি কওঁ যে ৰঞ্জিত চাউৱান ধানটো আমি কওঁ যে উজনিৰ ফালে ধানটোৰ হেৰি বেছি আমি যদি নামনিৰ ফালে চাব যাওঁ তেতিয়াহ'লে বাহাদুৰৰ অলপ প্ৰয়োজন বেছি হেৰি কৰে মোটা ধানটো চাহিদাটো বেছি তাত আজিকালি নতুনকৈ বিনা 11 উলিয়াই পেলাই ধানৰ হেৰি হৈছে তেনেকুৱা ধৰণৰ ঠাই ভেদে একে সকলো আকৌ স্বৰ্ণ চাউৱানটো আমাৰ অসম মধ্য অসমতো বেছি মানে চলে পপুলাৰ হয় এতিয়া আপোনালোকৰ 5টামান বীজৰ ভেৰাইটি আছে এই বছৰ আমি মাত্ৰ 3টাতে সীমিত ৰাখিছোঁ বহুত বেছি ভেৰাইটিকেইটা কি ৰঞ্জিত চাউৱান বাহাদুৰ চাউৱান আৰু স্বৰ্ণ চাউৱান এতিয়া আমাৰ মধ্য অসমত কোনটো বেছি চলি আছে ভেৰাইটি ৰঞ্জিত চাউৱান আৰু স্বৰ্ণ চাউৱান এই দুটা যদি বীজ আমি মানে খেতিত কৰোঁ খেতিত লগাওঁ তেতিয়াহ'লে ইয়াৰ উৎপাদন কি ধৰণে এই দুটা ধানৰ কৰাটো এটাই প্ৰয়োজন যিহেতু 1 নম্বৰ হৈছে যে ছাবমাৰ্জিবল ধান মানে ধান এই কিবা কাৰণত 12ৰ পৰা 10ৰ পৰা যদি 15 দিনমান পানীৰ তলতো থাকে ই ছাৰ্ভাইভ কৰি যায় এটাকে বানপানী আমাৰ মৰিগাঁও বা মধ্য অসমৰ কণ্টেক্সত যদি আমি চাওঁ বা অসমৰ কণ্টেক্সত চাওঁ ছাবমাৰ্জিবল ধানৰ খেতি কৰিব লাগে তেতিয়া এনেকুৱা হয় কিবা কাৰণত যদি বানপানী আহিও যায় তেতিয়াহ'লে বানপানী সহনশীল জাতৰ উৎপাদনটো 0 হৈ নাযায় আগত এনেকুৱা হয় যে এনেকুৱা যদি আমি হাইব্ৰিড কৰি দিওঁ কিবা কাৰণত বহুত চেঞ্চিটিভ হয় কিবা কাৰণত যদি আমাৰ এই হাইব্ৰিডটো যদি বানপানীৰ পানীৰ তলত গ'ল মানে তেতিয়াহ'লে সেই বছৰ সেই কৃষকজনৰ উৎপাদন তেওঁ 0 হৈ যায় হাইব্ৰিড ধানৰ তুলনাত ইয়াৰ উৎপাদনটো কিছু কম
কিন্তু ইয়াত এটা নিশ্চয়তা থাকে যে কিবা কাৰণত যদি বানপানী আহে মই অন্ততঃ মানে সম্পূৰ্ণৰূপে মই ধানখিনি হেৰুৱাব নালাগে কিছু হ্ৰাস হ'ব পাৰে কিন্তু শূন্য হৈ নাযায় এইটো এটা সবচে ডাঙৰ অন্ততঃ তেওঁ যিটো ইনভেষ্টমেণ্ট কৰিলে সেইটো অন্ততঃ তেওঁ ৰিটাৰ্ণ হয় যদি এই বীজটো কোনোবা ফাৰ্মাৰে বিচাৰে তেতিয়াহ'লে ক'ত পাব আমি এতিয়া আমাৰ এটা নতুন ব্ৰেণ্ড আমাৰ পোহৰৰ এটা ব্ৰেণ্ড আৰম্ভ হৈছে আমাৰ তাত এই ব্ৰেণ্ড পোহৰ বুলি পেলাই ধানৰ বীজটোৰ ব্ৰেণ্ড যদি ফাৰ্মাৰ্চে বিচাৰে আমাৰ এইটো এটা ব্ৰেণ্ড পোহৰ বুলি পেলাই এইটো আমাৰ এটা ব্ৰেণ্ড মানে অধিক কি বুলি কয় অধিক উৎপাদনক্ষম ধানৰ বীজ এইটো মানে ইয়াত থাকে ৰঞ্জিত থাকে আমাৰ আৰু এইটো সবচে ডাঙৰ কথাটো হ'ল যে আমি অসম চৰকাৰৰ যোনটো বীজ চাৰ্টিফিকেশ্যন এজেঞ্চি আছে তেওঁলোকৰ দ্বাৰা চাৰ্টিফাইড চিড তেওঁলোকৰ পৰা চাৰ্টিফাইড চিড এইটো ফাউণ্ডেশ্যন চিড হয় ইয়াত এটা লেভেলিং হৈছে এইটো আমি নিদে অসম চৰকাৰৰ মানে চাৰ্টিফাইড এজেঞ্চি যি আছে অশোকা তেওঁলোকে আমাক এইটো আহি চাৰ্টিফাইড কৰি দিয়ে গতিকে এই টেগটো লগোৱা অৰ্থটো হৈছে যে ই নিশ্চিত আৰু গেৰাণ্টি আৰু এইটো ব্ৰেণ্ড আমাৰ য'তেই ত'তেই পাব এতিয়া আমাৰ মৰিগাঁও জিলাৰ মানে ধৰক আমি যদি কওঁ তাতো পাব নগাঁৱতো পাব আমি গোলাঘাট কৰিমগঞ্জ ধুবুৰী দৰং মঙলদৈ শোণিতপুৰ সকলোতে দিছোঁ আৰু বিগত আমি 3 বছৰ ধৰি মানে অসমৰ প্ৰায়বোৰ জিলাতেই আমাৰ ধানৰ বীজ আমি তেওঁলোকক ছাপ্লাই কৰিছোঁ কোৱালিটিটো আমি কেতিয়াও আমি মানে কম্প্ৰমাইজ কৰা নাই এই বছৰ চিড প্ৰচেছিং প্লান্ট হোৱাৰ পিছত কোৱালিটি এই বছৰ থেকে আৰু বেছি ভাল হ'ব কাৰণ ইয়াত এটা প্ৰচেছ কৰাৰ পিছত বেষ্ট অফ দ্য বেষ্ট কোৱালিটিটোহে আমি এবাৰ আমি ইয়াত আমি পেকেজিং কৰি ব্ৰেণ্ডিং কৰিম ইয়াত কিমান কোৱান্টিটি কিমান থাকে আৰু প্ৰাইচটো কিমান হয় ইয়াত আমাৰ এইটোত আমাৰ 6 কেজি হেৰি থাকে ইয়াত আমাৰ এইটো MRP আছে আমাৰ 650 টকা হয় এইটো তেওঁলোকে দোকানত গ'লে কিছু কম বেছ কৰি পেলাই তেওঁলোকে এইটো কিনিব পাৰিব আপোনালোকৰ কৃষি কাৰ্যত ব্যৱহাৰ কৰা যথেষ্ট সা সঁজুলিও দেখা পাইছোঁ এই সা সঁজুলি সম্পৰ্কে অলপ জনাব নেকি লগতে এই যিসমূহ সা সঁজুলি আছে কৃষকে কি ধৰণে পাব যদি বিচাৰে হয় ভাল প্ৰশ্ন এটা কৰিছে আমাৰ এইটো কাষ্টম হায়াৰিং চেণ্টাৰ মানে এইটো কৃষি বিজ্ঞান কেন্দ্ৰ মৰিগাঁও যোগেদি আমি ইয়াত প্ৰথম আমি ইয়াত স্থাপন কৰিছোঁ আমি যদি নম্বৰৰ ফালৰ পৰা চাওঁ অসমৰ ভিতৰত এইটো দ্বিতীয়টো কাষ্টম হায়াৰিং চেণ্টাৰ আমি স্থাপন কৰিছোঁ ইয়াত আমাৰ অসমৰ ভিতৰত দ্বিতীয়টো আমি যদি কওঁ যে কম্বাইন হাৰ্ভেষ্টাৰ আমাৰ ইয়াত আছে ধানৰ আমি বিশেষকৈ ধানৰ লগত জড়িত A to Z মানে মেচিনাৰিজখিনি আছে ধানৰ কঠীয়া লগোৱা ধান কটা মানে ৰিপাৰ মেচিন আছে পেডি ট্ৰান্সপ্লান্টাৰ আছে পেডি ৰিপাৰ আছে কম্বাইন হাৰ্ভেষ্টাৰ আছে এই গোটেই মেচিনবিলাক আমাৰ তাত জড়িত আছে এই মেচিনখিনিৰ কি কাম মানে ইংৰাজীত নকৈ যদি অসমীয়াত আপুনি কৈ দিয়ে কাৰণ কৃষকসকলে বুজিবলৈ বেছি সহজ হ'ব ধান মানে আমি যদি কওঁ যে আমাৰ ইয়াত ধান লগোৱা মেচিন আছে ধান কাটি বগৰাই দিয়া মেচিন আছে ধান কাটি আমি টেংকিত ভৰাই জাষ্ট কেৱল গুটিটো খালি কৃষকৰ ঘৰত চপাই দিব পৰা ক্ষমতা সম্পন্ন আমাৰ ইয়াত মেচিন আছে তাৰ বাহিৰেও মাকৈ লগোৱা মেচিন আছে যন্ত্ৰৰ সহায়ত আলু লগোৱা মেচিন আছে আমাৰ ঘেঁহু লগোৱা মেচিন আছে মানে ধান ডাইৰেক্ট DSR পদ্ধতি বুলি কয় ডাইৰেক্ট চিট মানে ছটিয়াই পেলাই ধান কৰা আহু ধান কৰাৰ কাৰণে মেচিন আছে আমি কওঁ মোবাইল মানে ট্ৰেক্টৰ অপাৰেটেড ট্ৰেক্টৰে চলাব পৰা ধানৰ মিল আছে এই গোটেই মেচিনখিনি আমাৰ তাত আছে আমি এইটো আমাৰ ইয়াত অতি সুলভ মূল্যত আমাৰ ধান কাটা যদি ৰিপাৰটোৰ কথা কওঁ 1 বিঘা মাটি আমি মাত্ৰ 600 টকাত আমি কাটি দিওঁ আমি যোনটো আমাৰ কম্বাইন হাৰ্ভেষ্টাৰ আছে সেইটো দি মাত্ৰ 2000 টকাত তেওঁ কাটি মাৰি চপাই দিওঁ গতিকে অতি কম খৰচত আমাৰ কৃষকে এই মানে এই মেচিনবিলাক আমাৰ ইয়াৰ পৰা ভাড়া ল'ব পাৰে এতিয়া আমি যদি কওঁ যে এটা কম্বাইন হাৰ্ভেষ্টাৰ যদি আমাৰ তাত যোনটো আছে প্ৰায় 26 লাখ টকাৰ মূল্য 10 বিঘা মাটি থকা কৃষক এজনে সিমান ডাঙৰ মেচিন এটা কেনেকৈ এফৰ্ড কৰিব কিন্তু তেওঁৰ প্ৰয়োজনো আছে তেওঁ 10 বিঘা মাটি তেওঁ দুদিনত চপাই পেলাই বা এদিনত চপাই পেলাই তেওঁ নেক্সট খেতিটো কৰাৰ কাৰণে এটা প্ৰস্তুতি চলাব লাগে মানুহ কৰিলে কাটা সময়ত ইমান মানুহৰ অভাৱ হয় এতিয়া আমাৰ ইয়াত মাত্ৰ আমাৰ এই লগাত ফাৰ্ম মেকানাইজেশ্যনৰ ফলত কি হৈছে মাত্ৰ হাৰ্ভেষ্টিং পিৰিয়ড মানে ধান শস্য চপোৱাৰ সময় আগতে কিমান আছিলে প্ৰায় 2 মাহমান আছিল এতিয়া হি হ্ৰাস হৈ 15 দিনলৈ আহি গৈছে 15 দিনলৈ অহাৰ ফলত কি হৈছে বেলেগ এটা খেতি কৰিব পাৰে এতিয়া আমাৰ ইয়াত আপোনালোক আগতে ধান খেতিৰ পিছত ই পৰি থাকে বড়ো খেতিৰ কাৰণে এমাহমান হৈ গ'ল এতিয়া কি হৈছে মাজতে সৰিয়হটো সোমাই গৈছে সৰিয়হ সোমাই গৈছে সৰিয়হটো কৰি পেলাই বহুতে এতিয়া আকৌ ধান খেতি কৰিবলৈ ওলাইছে
গতিকে এই ডিফাৰেঞ্চটো এই ফাৰ্ম মেকানাইজেশ্যনৰ জৰিয়তে। কিন্তু মেচিনবিলাক 2 বিঘা মাটি থকাৰ এজন ফাৰ্মাৰ্চৰ কাৰণে এখন ট্ৰেক্টৰ লোৱাটো তেওঁ কেতিয়াও নোৱাৰে বা লোৱাৰ প্ৰয়োজনীয়তাও নাই, কাৰণ তেওঁ সেইটো দি কেতিয়াও লাভ কৰিব নোৱাৰে। কিন্তু তেওঁক সদায় ট্ৰেক্টৰ এখনৰ প্ৰয়োজন, পাৱাৰ টিলাৰ এখনৰ প্ৰয়োজন। এনেকৈ তেওঁলোকে আমাৰ ইয়াৰ পৰা ভাড়া কৰি ল'ব পাৰে, অন্য ট্ৰেক্টৰো ল'ব পাৰে, কিন্তু আমাৰ ইয়াত কিছু পৰিমাণে কম কৰি দিওঁ। আৰু আমি বীজ যদি যাক উৎপাদন কৰিব দিছোঁ, ধৰক তোমালোকে যদি আমাৰ পৰা যদি 10 বিঘা মাটিৰ কাৰণে ধানৰ বীজ উৎপাদন কৰিছা, তেতিয়া আমাৰ ট্ৰেক্টৰে গৈ পেলাই আমি তেওঁলোকৰ ধানখিনি, আমাৰ মেচিনে গৈ তেওঁক ধান কাটি দিলোঁ, আমাৰ গাড়ীয়েদি তেওঁ ধান লৈলোঁ। সেই কাটাৰ পইচাটো আমাৰ অন্ততঃ তেওঁ সেই লগে লগে দিব নালাগে। যদি বনোৱা লগাই লৈ পেলাই যদি তেওঁ ধান দাৱনি দি কাটে, তেওঁ আবেলিলৈ পইচা দিবই লাগিব। অন্ততঃ আমি সেইটোতো ৰেহাই হয়। তেওঁ কাটাৰ সময়ত যিটো খৰচ হয় সেইটো তেওঁ অন্ততঃ 10 দিন পিছত আমাক দিলেও আমি সেইটো মানি লওঁ। তেনেকৈ তেওঁ ইমিডিয়েট চেল কৰিবলৈ, কম দামতে ধানখিনি চেল কৰিবলৈ তেওঁ বাধ্য নহয়। বা নহ'লেতো ধান বেছিয়েতো আকৌ ৰোৱনী দাৱনীক পইচা দিব লাগে, সেই পইচা সেইটো নহয়। গতিকে তেওঁ ভাল উচিত মূল্য এটা পায়। আৰু আমি লগে লগে আমি 3-4 দিন বা এসপ্তাহৰ ভিতৰত আমি তেওঁক ধানটো কিনাৰ পিছত আমি তেওঁক 1000 টকাকৈ মোন দি আছোঁ। এতিয়া আপোনালোকৰ ধৰি লওক অফিচটো বৰচলাত অৱস্থিত নহয় জানো? বৰচলাৰ পৰা কিমান দূৰলৈ আপোনালোকে এই সা সঁজুলিসমূহৰ সুবিধা দিয়ে কৃষকক? এটাতো নিৰ্দিষ্ট দূৰত্বলৈ দিব পাৰিব? আমাৰ এটা সীমাবদ্ধ আছে যে একে সময়তে মেচিন সকলোকে প্ৰয়োজন হয়। এতিয়া আমাৰ ট্ৰেক্টৰে আজি এতিয়া সকলোৱে হাল বাব লাগে। গতিকে আমাৰ এটা সীমাবদ্ধ আছে যে আমি সকলোকে সময়মতে কাৰণ মেচিনাৰিজ নাই, ধান কাটিবলৈ সকলোকে একে সময়তে লাগে, মৰণা মাৰিবলৈ একে সময়তে লাগে ধান। গতিকে আমি সীমাবদ্ধতা অনুসৰি আমি সকলোকে একে সময়তে দিব নোৱাৰোঁ। কিন্তু আমি যদি ছাৰ্ভিচ প্ৰভাইডাৰ হওঁ, তেতিয়াহ'লে আমি মায়ঙতো দিছোঁ। আমাৰ ইয়াৰ পৰা ধৰক প্ৰায় 60-70 কিলোমিটাৰ দূৰ হয়। শিলচাঙৰ এইফালে গৈছে, কামপুৰো গৈ পাইছোঁ আমি। এইফালে আমি মৰিগাঁও, এইফালে ধৰক চিকাবুৰী বা এইফালে বিভিন্ন মৰিগাঁও প্ৰায়বোৰ এৰিয়াতে আমি আমাৰ মেচিনেদি অপাৰেশ্যনটো আমি ছাৰ্ভিচটো দিছোঁ। যদি কৃষক এজনে এই সা সঁজুলিখিনিৰ সুবিধা ল'ব বিচাৰে, কেনেদৰে যোগাযোগ কৰি আপোনাক? কৃষক এজনে যদি ইচ্ছা কৰে তেতিয়াহ'লে আমাক ফোনযোগে যোগাযোগ কৰিব পাৰে, আমাৰ অফিচত আহিব পাৰে। নতুবা মই অনুৰোধ কৰিম যে আমাৰ কোম্পানীৰ মোবাইল নাম্বাৰটো শ্বেয়াৰ কৰি দিবলৈ, যাতে তেওঁলোকে সেই লগত ধানৰ কঠীয়াৰ কাৰণে বা এইখিনি মেচিনাৰী ভাড়াৰ কাৰণে তেওঁলোকে যোগাযোগ কৰিব পাৰে। নহ'লে আমাৰ এই অফিচত আহি পেলাই বা যিকোনো মুহূৰ্তত থাকেই মানুহ, তেওঁলোকে যোগাযোগ কৰি ল'ব পাৰে। কোনো নতুন কৃষক বা নতুন মানুহ যদি আপোনাৰ লগত সংযোগ হ'ব বিচাৰে, পোহৰৰ লগত, কেনেদৰে সংযোগ হ'ব পাৰিব? সংযোগ হ'বলৈ তেওঁলোকে আমাৰ অফিচত আহি আমাৰ লগত যোগাযোগ কৰিলেই হ'ল। আমি যদি প্ৰকৃত কৃষক হয় তেওঁলোকক আমাৰ লগত সংযোজিত কৰিবলৈ ভাল পাম। ইতিমধ্যে মৰিগাঁও জিলাৰ যদি কওঁ, প্ৰায়বোৰ ঠাইৰ পৰা কম বেছি পৰিমাণে আমাৰ তাত ফাৰ্মাৰ্ছ আছে। আমি ভাল কৃষকক আমি ইয়াত সংযোগ কৰিবলৈ সদায় আগ্ৰহী। কৃষকৰ কাৰণে এইটো অনুষ্ঠান আমি গঢ় দিছোঁ। গতিকে আমি কৃষক সংযোগ হোৱাত আমাৰ কোনো আপত্তি নাই, কিন্তু প্ৰকৃত কৃষক হ'ব লাগিব। তেওঁলোকে যদি পালমাৰা কৃষকো আছে, অফিচে ঘূৰা কৃষকো আছে, তেওঁলোকক আমি সংযোগ কৰিবলৈ কিছু পৰিমাণে কুণ্ঠা হেৰি কৰোঁ। কিন্তু আমি যদি ভাল কৃষক হয়, সৎ হয়, পৰিশ্ৰমী কৃষকক আমি আমাৰ লগত সংযোগ কৰাবলৈ আমাৰ অকণো আপত্তি, আমি পাৰিলে উপজাচি যামহে কৰিবলৈ। যদি কৃষকজনে আপোনালোকৰ লগত সংযোগ হ'ব বিচাৰে, কি পদ্ধতিৰে আহি সংযোগ হ'ব পাৰিব? কৃষকজনে তেওঁ যদি ইচ্ছা কৰে তেওঁ আমাৰ শ্বেয়াৰ হোল্ডাৰ হ'ব পাৰে। শ্বেয়াৰ হোল্ডাৰৰ কাৰণে আমি প্ৰত্যেক বছৰ এখন আমাৰ AGM হয়, তাত আমি সিদ্ধান্ত ল'ম যে আমি কিমান এইবাৰ নতুন কৃষক সংযোগ কৰাম। তেতিয়া আমি সেই অনুসৰি আমি পিছৰ নেক্সট ফাইনেন্সিয়েল ইয়েৰত আমি তেওঁলোকৰ পৰা শ্বেয়াৰ মানি সংগ্ৰহ কৰিবলৈ তেওঁলোকক আমি আমাৰ সংযোগ কৰাবলৈ আমি চেষ্টা কৰিম। সংযোগ হোৱাৰ কোনোবা নিৰ্দিষ্ট সময় থাকেনে? নিৰ্দিষ্ট নাই, আমাৰ একচুৱেলি এটা টাৰ্গেট লওঁ যে এইবাৰ আমি 200 ফাৰ্মাৰ্চক আমি সংযোগ কৰাম বা সেইটো যোনখন এনুৱেল গভৰ্ণিং মিটিং হয় বাকী শ্বেয়াৰ হোল্ডাৰ সকলোকে, তেওঁলোকৰ লগত এইটো আলোচনা কৰি কিমানজন আমি এইবাৰ সংযোগ কৰাম বা কিমান শ্বেয়াৰ আমি বিক্ৰী কৰিম, সেইটোৰ পৰা নিৰ্ধাৰণ কৰি পেলাই আমি সেইটো সিদ্ধান্ত লওঁ। এতিয়া এই কোম্পানীটোৰ লগত কিমান মানুহ জড়িত হৈ আছে বৰ্তমান? মই ক'লোৱে যে আমাৰ শ্বেয়াৰ হোল্ডাৰ 501 আছে, তাৰ বাহিৰেও ব'ৰ্ড অফ ডাইৰেক্টৰ প্ৰমোটাৰ আছে। ব'ৰ্ড অফ ডাইৰেক্টৰ আমাৰ 6জন। তেওঁলোক গোটেই আটাইকেইজনেই যথেষ্ট পঢ়া শুনা কৰা। আমি এটা টীম। তাৰ বাহিৰেও আমাৰ ষ্টাফ হিচাপে আমাৰ ইয়াত
আমাৰ চাৰিজন ষ্টাফে আজি তাৰিখত মানে কাম কৰি আছে, ড্ৰাইভাৰো আছে। এতিয়া যেতিয়া আমাৰ এতিয়া চিড প্ৰচেছিং প্লাণ্ট হ'লে আৰু অন্য অতিক্ৰমে ৰাইচ ইণ্ডাষ্ট্ৰিটো আমি যোনটো বহাবলৈ গৈ আছোঁ, সেইটো বহাবলৈ গ'লে আৰু অন্ততঃ 15জনমান নতুনকৈ সংস্থাপিত হ'ব। আপোনাৰ টাৰ্গেট কি? কিমান বছৰ আপোনাৰ সময় দৰকাৰ হ'ব এটা ভাল মাৰ্কেট দখল কৰিবৰ কাৰণে? কাৰণ হায়দৰাবাদ বা তেলেংগানাৰ যিটো বৰ্তমান মাৰ্কেট যিটো দখল কৰি আছে তেওঁলোকক শ্বেয়াৰ পেলাই বা নতুন এখন মাৰ্কেটত আপোনালোকে কেনেকৈ অভ্যুত্থান কৰিব? তেওঁলোকক শ্বেয়াৰ পেলোৱাটো ইমান সহজ নহয়, কিন্তু তেওঁলোকৰ লগত মানে আমি তেওঁলোকৰ লগত কম্পিটিশ্যন কৰিবলৈ কাৰণে আমি চেষ্টা কৰিম। মাৰ্কেটত যথেষ্ট কম্পিটিশ্যনো আছে, আৰু আমি অন্ততঃ এইবছৰ আমি আশা ৰাখিছোঁ মানে প্ৰায় 1 কোটি টকাৰ এটা আমি মানে ধানৰ বীজৰ ব্যৱসায় এটাৰ কাৰণে আমি মানে চেষ্টা কৰিছোঁ। এইবছৰ আমি প্ৰায় 200 MT মানৰ আমি ধান কিনিব বিচাৰিছোঁ। গতিকে সেইখিনি ধান কিনোতে আমাৰ যদি 60 লাখ মান টকা খৰচা হয়, এইটো বেচোঁতেতো আমাৰ 1 কোটি টকাটো এইটো এটা টাৰ্ণঅভাৰ এটা নিশ্চয় হ'ব বুলি মই আশা ৰাখিছোঁ। এইটো হৈছে আমাৰ মানে এই প্ৰথম বছৰৰ টাৰ্গেট। এই ৰাইচ ইণ্ডাষ্ট্ৰিটো আৰম্ভ হ'লে আমাৰ অন্ততঃ আমাৰ সেইটো 2-1.5 কোটি টকা এটা আমি টাৰ্ণঅভাৰ আমি টাৰ্গেট কৰিছোঁ, কিন্তু এইটো পৰ্যায়ক্ৰমে আমি বঢ়াম। কিন্তু ইনিচিয়েলি আমি যদি কওঁ যে এইবছৰ অন্ততঃ এই ফাইনেন্সিয়েল এইবাৰ ধান আমি 1 কোটি টকাৰ মানৰ এটা মানে লক্ষ্য টাৰ্ণঅভাৰৰ কাৰণে আমি মানে হেৰি কৰি ৰাখিছোঁ। ৰাইচ ইণ্ডাষ্ট্ৰিটোৰ কথা যে ক'লে, সেইটো কেনেকুৱা, কি প্ৰডাকশ্যন কেনেকুৱা হ'ব, সেইটো বুজাই দিয়কচোন অলপ। তাৰমানে আমাৰ ইয়াত যোনটো ৰাইচৰ ধানৰ মিল এটা বহাইছোঁ, তো চাউলৰটো আমাৰ নৰ্থ ইষ্ট বুলি নহয়, মানে এছিয়ান মেক্সিমাম কাণ্ট্ৰিতে ৰাইচ আমাৰ ষ্টেবল ফুড। এনেকৈ এখন তাৰ হিউজ মাৰ্কেট আছে, তাত কম্পিটিশ্যনো যথেষ্ট আছে, এইটো অস্বীকাৰ কৰিব নোৱাৰি। এনেকৈ আমি আমাৰ আমি ইয়াত কৃষকে উৎপাদন কৰা ধানখিনি কিনি আমি এটা যদি ভেলু এডিশ্যন কৰি পেলাই আমি তাৰ এটা ব্ৰেণ্ড বনাব বিচাৰিছোঁ, চাউলৰ এটা ব্ৰেণ্ড। আমি এটা মানে মৰিগাঁৱৰ বৰচলাৰ পৰা এটা চাউলৰ ব্ৰেণ্ড আমি উলিয়াব বিচাৰিছোঁ, যিটোৱে অন্ততঃ আমি সমগ্ৰ অসমত সকলো ৰাইজকে খুৱাব পাৰোঁ। আমি আশা ৰাখিছোঁ আমি নৰ্থ ইষ্টৰ মানুহকো আমাৰ ব্ৰেণ্ডৰ চাউল আমি খুৱাম। আমি আশা ৰাখিছোঁ ভাৰতবৰ্ষ যদি সম্ভৱ হয় আমি বাংলাদেশ বা আমাৰ এছিয়ান কাণ্ট্ৰিজলৈকো আমি মানে এক্সপৰ্টৰ কাৰণে আমি চিন্তা চৰ্চা কৰি আছোঁ। মই যেনেকৈ আছোঁ মোতকৈ ভালকৈ আন বাকী সকলোকো যদি ৰখাৰ চিন্তা কৰোঁ, নিশ্চয় সকলোৱে সফল হ'ব। আৰু মই ভাবোঁ যে আমাকো কওঁ যে মই ধনী হ'লেই নহ'ব ন, মোৰ লগৰ কেইজনো ধনী হ'ব লাগিব। মই বহুত ধনী হ'ব, ডাঙৰ দোকান এখন খুলি ৰাখিলেও নহ'ব, সেই দোকানৰ পৰা কিনিবৰ কাৰণে বাকী সকলোকো সমৰ্থবান কৰিব লাগিব। এনেকৈ মোৰ ওচৰ পাজৰ অঞ্চলৰ মানুহখিনিক যদি আমি আপলিফমেণ্ট কৰোঁ বা অলপ মানে আৰ্থিকভাৱে সহযোগিতা কৰিব পাৰোঁ বিভিন্ন কামৰ, যে তেওঁলোকৰ শ্ৰমৰ স্বীকৃতি দি, মই এইটো কথা কোৱা নাই যে তেওঁলোকক পইচা পাতি দি পেলাই আপলিফ্ট কৰা, মই যে তেওঁলোকে যি পৰিশ্ৰম কৰে সেইটোক যদি প্ৰকৃত মূল্যায়ন স্বীকৃতি দিয়া হয়, তেওঁলোকো এজন চাকৰিয়ালৰ সন্মানেৰে বা চাকৰিয়াল এজন ষ্টেণ্ডাৰ্ডে তেওঁলোক জীয়াই পৰিব। তেওঁলোকক সেই স্বীকৃতিটো পোৱা নাই, এটাকে সেই স্বীকৃতিটো পোৱাৰ কাৰণে আমাৰ চেষ্টা। এইটো কাৰণে মই ধনী হ'লেই নহ'ব, মোৰ ওচৰ পাজৰখিনি ধনী হ'ব লাগিব। মই নিৰোগী হ'লেই নহ'ব নহয়, মোৰ ওচৰ পাজৰকেইজনটো নিৰোগী হ'ব লাগিব, নহ'লে মই গোটেইটো জীৱনটো এণ্টিবায়'টিক খাওঁতে যাব, চেনিটাইজ কৰি ৰাখোঁতে যাব, হয়নে? কিন্তু আজিকালি সমাজত আমাৰ এনেকুৱা হৈছে, দেখা পাওঁ কৃষক এজনক যি ধৰণে গুৰুত্ব দিব লগা হয়, কিন্তু তাতকৈ চাকৰিয়াল এজনক বেছি গুৰুত্ব দিয়ে। এইটো সত্য বুলিয়ে ক'ব পাৰি। আগতে চাগে সত্য, এতিয়া কিন্তু এইটো লাহে লাহে মানুহৰ ধাৰণা হৈছে যে বহুতে আজিকালি মই কেতিয়াবা মাজতে এবাৰ দেখিছিলোঁ তেওঁ নিজৰ গাড়ীখনত কৃষকজনে প্ৰগ্ৰেছিভ ফাৰ্মাৰ বুলি লিখি যায়। কোনোবাই আমাৰ যেনেকৈ সাধাৰণতে MLA বা এক্সিকিউটিভ কিবা ডাইৰেক্টৰ কিবা সেনেকৈ লিখা থাকে ন, মই মাজতে দেখি খুব ভাল পাইছোঁ যে তেওঁ গৰ্ব কৰে। ময়ো ৰাখোঁ যে ময়ো হেচটেগ মানে হেৰি কৰি ৰাখোঁ, খেতি কৰোঁ বি। মই মানে এনেকৈ আমি মানে চিন্তা কৰিব লাগে ন, আৰু এই ট্ৰেণ্ডটো আহিছে। আমি সাধাৰণতে ছাত্ৰ ছাত্ৰীক যদি আপুনি সোধে যে তোমাৰ লক্ষ্য কি, তুমি কি হ'ব বিচাৰা, তেতিয়া পোনতে বেছি সংখ্যক ল'ৰা ছোৱালীয়ে কোৱা দেখোঁ যে মই ডাক্তৰ হ'ব বিচাৰোঁ, মই শিক্ষক হ'ব বিচাৰোঁ, মই
ইঞ্জিনিয়াৰ হ'ব বিচাৰোঁ কিন্তু কৃষক হ'ব বিচাৰোঁ বুলি খুব শুনাই নাপাওঁ তেনেকৈ হয় এই সেইটো হয় যে আমাৰ ল'ৰা ছোৱালীক আমাক শিকোৱাই নহয় সেইটো কাৰ দুখ মই মোৰ ল'ৰা ছোৱালীক শিকাব লাগিব না আমি এতিয়া যদি নিশিকাওঁ সিহঁতে কেনে শিকিব আৰু মানে এতিয়া চৰকাৰে কৈছে এটা ভাল পদক্ষেপ কৃষি বিভাগ কৃষি বুলি পেলাই এটা মানে এগ্ৰিকালচাৰ বুলি এটা ছাবজেক্টেই ৰাখিছে মাজতে মই গৈছিলোঁ বহুত ল'ৰা ছোৱালীয়ে কিন্তু এতিয়া কোৱা হৈছে আমি খেতি কৰিম মানে এণ্টাৰপ্ৰেনাৰশ্বিপ এগ্ৰ' এণ্টাৰপ্ৰেনিয়ৰ এতিয়া যথেষ্ট ওলাইছে আগতে খেতিয়ক মানে মানে কোনো ধাৰণাই নাছিল যে ই কি এতিয়া হৈছে এগ্ৰ' এণ্টাৰপ্ৰেনিয়ৰ ই মানে কৃষি মানে এণ্টাৰপ্ৰেনিয়ৰশ্বিপত লৈ যোৱাৰ কাৰণে বহুতো ল'ৰা ছোৱালী ওলাইছে আমি এইটো পজিটিভলি ল'ব লাগে আৰু কম আছে হয় কম আছে কিন্তু যিসকল ওলাইছে তেওঁলোকক আমি আগ্ৰহ মানে উৎসাহ জনোৱাটো উচিত আৰু দায়িত্ব আৰু তেওঁলোক আমি এই খেতি কৰে এই কথাটোত গ'লে আমাৰ হেৰি নহ'ব ই খেতি কৰে এইজন খেতিয়ক আমি যেতিয়া মই ল'ৰাটোক স্কুললৈ লৈ যাম বা বজাৰলৈ লৈ যাম আমি অন্ততঃ শিকাব লাগিব আমি অন্ততঃ ছাৰক আমাৰ দেউতাহঁতে শিকাইছে না যে স্কুলত মাষ্টৰ দেখিলে আমি চাইকেলৰ পৰা লুটি খাই গ'লে জঁপিয়াই নামো হয় নে নহয় মোৰে চাইকেলৰ পৰা মানে মাষ্টৰক শিক্ষকক শিক্ষাগুৰুক সন্মান জনাবলৈ যাওঁতে মই চাইকেলৰ পৰা ততাতৈয়াকৈ নামোতে মই লুটি খাই পৰা মোৰে ৰেকৰ্ড আছে শুনিছ এনেকুৱা বহুতৰে হৈছে আমাৰ আগতে আমি অন্ততঃ ইমানখিনি সন্মান কৰিবলৈ শিকাইছে কাৰণে আমি কৰিছে ডক্তৰ এজনৰ ডক্তৰ আহিছে দেই আমি কি শিকাম হয় ডক্তৰ আহিছে বেজি দিব বা ডক্তৰ আহিছে সন্মান কৰ পুলিচ আহিছে ধৰি নিব আমাৰ ইটছ কাইণ্ড অফ নেগেটিভ কিন্তু আমি তেওঁক সন্মান কৰিব লাগে তাৰমানে ডক্তৰ আহিছে যদি ভালকৈ থাকিব লাগে পুলিচ এজন আহিছে যদি আমি মানে ইনডিচিপ্লিন আমি থাকিব লাগে খেতিয়ক আহিছে দেই নমস্কাৰ কৰ এই কথাটো আমি শিকাবলৈ লাগে কাৰণ অন্নদাতা ন আমি কওঁ যে ক'ৰবাত মই পঢ়িছিলোঁ যে হেৰি তোমাক বছৰত এদিন উকিল এজনৰ প্ৰয়োজন হ'ব পাৰে বছৰত এদিন ডক্তৰ এজনৰ প্ৰয়োজন হ'ব কেতিয়াবা পুলিচ এজনৰ জীৱনকালতো প্ৰয়োজন নহ'ব পাৰে কিন্তু তোমাক কৃষক এজন প্ৰত্যেক দিনাই প্ৰয়োজন আছে সকলোৱে কয় কোনে কৈছিল নাজানো কিন্তু কথাটো তোমাৰ ভাত খাওঁতে মানে থালিখনতে কৃষকজন আছে তাৰমানে কৃষি বিপ্লৱ এটা আহিছে আৰু লাহে লাহে ৰিভলিউশ্যন এটা হয় কৃষি বিপ্লৱ লাহে লাহে আহিছে শিপাইছে আৰু এয়াই নহ'লেও মানুহ চলি যাব ক্ৰিপ্টো কাৰেঞ্চি নহ'লে যাব নোখোৱাকৈ মানুহ ক'ত যাব ক'লৈ যাব গতিকে পটেঞ্চিয়েল আছে এগ্ৰিকালচাৰ এটা পটেঞ্চিয়েল অৰ্গেনিকৰ সকলোতকৈ বেছি পটেঞ্চিয়েল আছে আমাৰ মানুহক এতিয়াও অৰ্গেনিকলৈ নিবলৈ অলপ অসুবিধা আছে বুজি উঠিব মই মাজতে এবাৰ কৈছিলোঁ যে গ্ৰীণ ৰিভলিউশ্যনৰ নামত আমাৰ পাঞ্জাৱত ইমানেই বেছি মানে পেষ্টিচাইড কেমিকেল ইউজ কৰি পেলাই মানে আৰ্টিফিচিয়েল মানে কৃত্ৰিম ৰাসায়নিক সাৰ দি পেলাই পাঞ্জাৱত ইমানেই বেছি গ্ৰীণ ৰিভলিউশ্যন কৰিলে উৎপাদন যথেষ্ট বৃদ্ধি হ'ল মানি ল'লোঁ টেকন'লজি বহুত আহি গ'ল কিন্তু আজিৰ তাৰিখত পাঞ্জাৱৰ ভাটিণ্ডাৰ পৰা বিকানেৰলৈ ৰাজস্থানৰ বিকানেৰলৈ কেঞ্চাৰ ট্ৰেইন চলে ট্ৰেইনখনৰ নাম কেঞ্চাৰ ট্ৰেইন তোমালোকে চাই ল'ব পাঞ্জাৱৰ ভাটিণ্ডাৰ পৰা বিকানেৰলৈ কেঞ্চাৰ ট্ৰেইনখন চলে তাৰ যদি কওঁ যদি তাৰ লং টাৰ্ম ইম্পেক্টটো হৈছে এইটো এতিয়া ওলাইছে আমি কিন্তু লাহে লাহে মানে এগ্ৰিকালচাৰ মানে অৰ্গেনিকলৈ আমি যাবই লাগিব তাৰ বাহিৰে অৰ্গেনিকেই নহয় আমি বোলে নেচাৰেল কাল্টিভেশ্যনলৈ যাব লাগিব নহয় যাব লাগেই আৰু লাগিবই দেৰি হৈছে আচলতে দেৰি হৈছে কিন্তু আজি প্ৰেক্ষাপটত অলপ কিছু সময় ল'ব কিন্তু ৰাইজে নিজে যাবলৈ বাধ্য হ'ব অন্ততঃ এটা আহিছে ঘৰত খাবলৈ কাৰণে পাচলিকণ বাৰীতে এইটো কিয় আহিছে ইভেন বহুত প্ৰফেচনেলি খেতি কৰাজনেও নিজে খাবৰ কাৰণে তুমি শাক চব্জি খেতি কৰা কৃষকজনেও কি কৰে তেওঁ ছাইডতে অকণমান এক্সট্ৰাকৈ কৰে সেইখিনি বাহে তেওঁ খায় সেইখিনি বাহে খায় তাৰমানে তেওঁ নিজেও উপলব্ধি কৰিছে কিন্তু এই উপলব্ধি তেওঁহে কৰিছে ইয়াক মৰেল ৰেছপনচিবিলিটি বনোৱা প্ৰয়োজনীয়তা আছে এতিয়া কৃষিক নিজৰ ঘৰৰ কাৰণে খাবলৈ বুলি বছৰটোত ঘৰখনতে ভাত খাম কাৰণে কৃষি কৰিম এনেকুৱা বুলি নাভাবি বিজনেছ কৰিম বুলি ভাবি পেলাই কৃষি কৰিবৰ কাৰণে নতুন প্ৰজন্মটোক আপুনি কেনেকৈ উৎসাহিত কৰিব
নতুন প্ৰজন্মটোক মই কৈছোঁ তেওঁলোকে ওলাই আহিলেই হ'ল। মই আজি কওঁ যে কৃষি বিভাগৰ বা চৰকাৰীভাৱে কৃষকৰ কাৰণে বা গভৰ্ণমেণ্ট মানে সকলো চৰকাৰ কি এগ্ৰ' এণ্টাৰপ্ৰেনিয়ৰ হওক বা তেওঁ কৃষিয়ে কৰক, ইমান বেছি আঁচনি আছে। আঁচনি মানে আঁচনিৰ অভাৱ নাই। এনেকুৱা হয় উপযুক্ত কৃষকৰ অভাৱত বহুত আঁচনি তেওঁলোকে দিব নোৱাৰে। আমি কওঁ যে কৃষি বিভাগে একো কৰিব পৰা নাই বা চৰকাৰে একো দিব পৰা নাই। আছে, মোৰ যোগ্যতা থাকিবও লাগিব না মই সেই আঁচনিটো পাবলৈ। দুখ দিলে নহ'ব নহয়। মই বিচাৰিম মোক মানে ভালকৈ আঁচনি এটা দিয়ে, কোনেও আহি পেলাই মুখত আহি পেলাই নিদিয়ে। তেওঁক দিয়াৰ লগত তেওঁলোকো দায়বদ্ধ থাকিব না। মই তোমাক টকা 1000 দিম, সেইটো দিলে মই কিয় দিম? তুমি মোক ঘূৰাই দিবলৈ পৰা ক্ষমতা থাকিলেহে মই দিম, নহ'লে মই তোমাক দিম নেকি? কেতিয়াও নিদিওঁ। গতিকে কৃষি বিভাগেও চাব, তোমাক যদি এটা আঁচনি দিছোঁ, দেয়াৰ শুড বি ৰিটাৰ্ণ, কিবা এটা ৰিটাৰ্ণ থাকিব লাগিব। তুমি যদি ৰিটাৰ্ণে দিব নোৱাৰা তেতিয়াহ'লে তেওঁলোকো দায়বদ্ধ থাকে ন। মোৰ পইচাটো মৰা যাব ন, চৰকাৰৰ পইচাটো মৰা যাব ন। সেইকাৰণে অপৰচুনিটি ডাজন্ট নক টুৱাইচ। আমি এইটো সুযোগ আহি আছে, ল'ব লাগে, নহ'লে আমি হেৰুৱাব পাৰোঁ। কম্পিটিশ্যন আহি আছে। এতিয়া আজিকালি ক'ৰবাত শুনা নাই নাজানো, বহুত ক'ৰবাত বেংক মেনেজাৰ, ছফ্টৱেৰ ইঞ্জিনিয়াৰ, IIT কিমান ডাঙৰ মানে চাকৰি এইবিলাক এগ্ৰিকালচাৰত লাগিছে মানসিক প্ৰশান্তিৰ কাৰণে। আৰু দিনে দিনে কম্পিটিশ্যনো হৈ গৈ আছে। এতিয়া কম্পিটিশ্যন হ'লে গতিকে তাত এণ্ট্ৰি মাৰাতে যোনে আগত থাকিব সি তেওঁ আগে বাঢ়িব ন। গতিকে পোহৰৰ এটা টেগলাইন বহুত ভাল লাগিল, সেইটো মই আৰু নাপাহৰোঁ। পোহৰৰ টেগলাইন বুলিয়ে কৈছোঁ, মই ধনী হ'লেই নহ'ব, মোৰ লগৰকেইটাও ধনী হ'ব লাগিব। হয়, ভাল লাগিছে এইটো। কিছুদিনৰ আগতে এখন বিয়া হৈছিলে। বিয়াখনত কি হয়, আমি সাধাৰণতে কি হয়, টকা থকা মানে ডাঙৰ এটা ৰেপ কৰি এটা বাকচ এটা নি পেলাই দিয়ে। তেওঁ কি হৈছিলে, জানিছিলে যে এওঁ খেতিয়ক, কৃষি কাৰ্যৰ লগত জড়িত। তেওঁ কি কৈছে, ইউৰিয়া বেগ এটা তেওঁ উপহাৰ হিচাপে দিছে। নাই গিফ্টটো ভাল মন, একদম খুব উপহাৰটো মোৰ ইমান ভাল লাগিছে। গিফ্টটো কামত লগা হ'ব লাগে ন। মই যদি তোমাক দিছোঁ গিফ্ট এটা, কামত লাগিব ন। এতেকে মই ভাবিছিলোঁ ইটো খেতি কৰি আছে, এতিয়া মানে সি আগতে ধান চান লগোৱা সময়তে সি হেৰি কৰিছিলে। তই বোলো কি দিওঁ, লগৰকেইটা ক'লোঁ তইহে জানো কি দিয়া। মোৰ ইউৰিয়া বেগ দিওঁ দে, এইটো পাগল মই বোলো নাই ইউৰিয়া বেগ মই লৈ গৈছোঁ একদম, তাৰপিছত দাঙি লৈ গৈছোঁ। সি কৈছে তই আৰু কাম নাপালি আৰু। বোলে তোৰ এইটো কামত লাগিব, এইটো তই বিয়াৰ পিছত প্ৰথম ব্যৱহাৰ কৰা বস্তু এইটোৱে হ'ব। সঁচাকৈ সি গৈ পেলাই মাৰিছে গ'ল। এইটো দিব লাগে ন, কামত লাগে। আৰু এটা কথা সোধোঁ আপোনাক বিশেষভাৱে, আমি আহোঁতে দেখিলোঁ যে ধান গাড়ীত উঠাই আছে। যদি কৃষক এজনে ভাবে যে মই ধানখিনি পোহৰত বিক্ৰী কৰিম, তেতিয়া পাৰিবনে? আৰু যদি বিক্ৰী কৰিব বিচাৰে কেনেদৰে যোগাযোগ কৰি আপোনালোকক বা কি পৰ্যায়ত আনিব? আচ্ছা, তেওঁলোকে যদি কোনো কৃষকে ইয়াত আমাৰ পৰা অন্তত কোনোবাই যদি আমাৰ লগত সংস্থাপিত হৈ সংযোজিত হৈ পেলাই যদি আমাৰ লগত খেতি কৰিব বিচাৰে, আমাৰ পৰা প্ৰথমতে প্ৰাথমিক চৰ্তটো হৈছে তেওঁলোকে আমাৰ পৰা বীজটো নিব লাগিব, কিনি নিব লাগিব। কাৰণ তেতিয়া আমাৰ ট্ৰেকটো থাকিব, তেওঁ কি ধানৰ বীজ কৰিছে সেইটো আমাৰ ৰিকুৱাৰমেণ্টেদি আমি কিনিম না। আমাৰ ৰঞ্জিত চাৱন, বাহাদুৰ চাৱন, স্বৰ্ণ চাৱন ইত্যাদি ধানৰ বীজ আমি এতিয়া পেকেজিং ব্ৰেণ্ডিং কৰি আছোঁ। গতিকে তেওঁ আমাৰ পৰা সেই ধানৰ বীজটো তেওঁ কিনি লৈ যাব। তেওঁ তেতিয়া আমাৰ ৰেজিষ্টাৰ্ড হ'ব, আমি তেওঁ মনিটৰ কৰিম। তাৰপিছত তেওঁ আমাৰ যদি ওচৰ 4-5 কিলোমিটাৰ ভিতৰত হয়, তেওঁক আমি এইবাৰ পৰা পদক্ষেপ লৈছোঁ যে তেওঁ মাটি হাল মাৰি দিয়াটো আমি দায়িত্ব লৈছোঁ। মাটি হাল মাৰি দিম, তেওঁ ধান কটাৰ সময়ত আমি কাটি দিম, তেওঁ অনাৰ সময়ত আমি লৈ আহিম উইদাউট পে'মেণ্ট। বীজটো কিন্তু আমি বেকিকৈ দিব নোৱাৰোঁ, এটাই কথা, কাৰণ বীজৰ যথেষ্ট স্কাৰচিটি হয়, এতিয়াকে আমি দিব নোৱাৰোঁ, এইটো বহুতখিনি হেৰি থাকে। কিন্তু তেওঁ ট্ৰেক্টৰে দি পেলাই তেওঁ যদি প্ৰয়োজন হয়, তেওঁ আধা পইচা দিলে আধাটো মেলি ল'ম। ধান কটাৰ সময়ত আমাক পইচাই দিব নালাগে, তেওঁ ধানখিনি আমাক ইয়াত দিব, তেওঁ পাব, আমি প্ৰাপ্যকেইটা কাটি পেলাই তেওঁক আমি পইচাটো দি দিম। তেনেকৈ আমি ওচৰ পাজৰ বহুত কৃষকৰ লগত কৰিছোঁ। আপোনালোকৰ পৰা যদি বীজ নিনিয়াকৈ নহয়, তেওঁ কোন জাতৰ কঠীয়া ক'ৰ পৰা আনি কৰিছে সেই মানে ট্ৰেচেবিলিটিটো নাথাকিব ন, সেইটো কাৰণে আমি নোৱাৰিম। আমাৰ এই অনুষ্ঠানটোৰ লগত আমি পৰিচালনাৰ কাৰণে আমি 6জন ডাইৰেক্টৰ আছোঁ, মানে মোৰ ইনক্লুডিং মি, মানে ৰঞ্জন বৰঠাকুৰ, দেৱজিৎ কলিতা, হিৰণজ্যোতি ডেকা, তিলেন নাথ
তাৰপিছত বন্তি বৰদলৈ তাৰমানে প্ৰমোটাৰ আছে কুশল বৰদলৈ বকুল বৰদলৈ মনোজ নাথ এনেকৈ বাকীকেইজন আমাৰ প্ৰমোটাৰ হিচাপে কাম কৰি আছে হয় শশীদা আপোনাৰ ব্যস্ত জীৱনৰ পৰা ইমানখিনি সময় আমাক দিয়াৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ব্যস্ত জীৱনৰ পৰা নহয় মানে কি এইটোনো কি আৰু ভালে লাগিছে যে তোমালোকে অন্তত আমাক এটা মঞ্চ এটা প্লেটফৰ্ম এটাহে দিছা গতিকে আমি তোমালোককে ধন্যবাদ দিব লাগে আচলতে গামোচা মইহে দিব লাগিছিল একো নাই দৰ্শকসকল ইমান সময় আপোনালোকে চাই আছিলে এটা বিশেষ সাক্ষাৎকাৰ আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব ধন্যবাদ ধন্যবাদ